আমাৰ মানুহে ধাৰ লয়, কিন্তু ধাৰ লোৱাৰ পিছত সেই ধাৰটো ঘূৰাই দিবৰ কাৰণে কি কৰে? দিগদাৰ কৰে, ঘূৰাই দিব নিবিচাৰে সোনকালে ধাৰ। এবাৰ এটা পইচা লোৱাৰ পিছত, এবাৰ পইচা ধাৰলৈ লোৱাৰ পিছত তাক আৰু বিচাৰি পোৱা নাযায়, ফোনত বিচাৰি পোৱা নাযায়, ঘৰলৈ গ'লে বিচাৰি পোৱা নাযায়, ফাং ফুং কৰে। দোকানত বাকী খাই পেলাই দোকানৰ পৰা বাকী মাল আনে, দোকানৰ পৰা ফোন কৰিলে পোৱা নাযায়, ফোন ৰিচিভ নকৰে। এইবিলাক মুছলমানৰ কাম হ'বই নোৱাৰে। মুছলমানৰ চৰিত্ৰ, মুছলমানৰ আখলাক এইবিলাক হ'বই নোৱাৰে। এইবিলাক মানুহৰে আখলাক নহয়, মুছলমানটো বেলেগেই, এইবিলাক মানুহৰ আখলাক নহয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যিসকলে ধাৰ লয় আৰু যদি তেওঁ শ্বহীদো হৈ যায়, ধাৰ তেওঁৰ ওপৰত বাকী থাকি গ'ল আৰু তেওঁ যদি শ্বহীদো হৈ যায়, কৈছে তেওঁক মাফ কৰি দিয়া নহ'ব। মই হাদিছ শুনাই আছোঁ, এইটো হাদিছ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে এজন মানুহ কালা ইউগফারু লিশ-শাহীদি কুল্লু যামবিন ইল্লা দাইন, শহীদ যিজন মানুহ শ্বহীদ হৈ গৈছে, দিনৰ কাৰণে শ্বহীদ হৈ গৈছে, শ্বহীদ ব্যক্তিজনৰ সকলো গুনাহ মাফ কৰি দিয়া হয়, ইল্লা দাইন। দাইন মানে ধাৰ। ধাৰ তেওঁৰ কেতিয়াও মাফ কৰি দিয়া। তেওঁ যদি ধাৰ থৈ গৈছে, কাৰোবাৰ হক মাৰি থৈ গৈছে, তেতিয়াহ'লে শ্বহীদ হৈ গ'ল, তেওঁ সেই ধাৰ কেতিয়াও মাফ নহয় বুলি আল্লাহ হাদিছত কৈছে। আৰু আমি কি কৰোঁ? জানাজা সন্মুখত থিয় হৈ আছে, আমি সোধো যে যদি কাৰোবাৰ কিবা পাব লগা আছে পৰিয়ালক জনাব। তেতিয়া বাৰু কোনোবাই জনাবনে? মানুহজন মৰি যোৱাৰ পিছত কি কৰিব? লাজতে নজনায় যে মৰি গ'ল আৰু তাক মাফ কৰি দিয়া গ'ল, উপায় নাই। কিন্তু মনত থাকি যায়, মনত কিন্তু বেয়া ভাৱটো থাকি যায় যে চালা গ'ল, পইচাকেইটা মোক মাৰি থৈ। এই মানুহজনক আল্লাহ কেতিয়াও মাফ কৰি নিদিয়ে। এই হাদিছত কৈছে, মোৰ কথা নহয়, কাৰো মানুহৰ কথা নহয়। হাদিছত নবী কাৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ইবনে মাজাৰ হাদিছ, মুছলিম শৰীফৰ হাদিছ, কৈছে যিজন মানুহে শ্বহীদো হৈ যায় আল্লাহৰ হস্তে, তেওঁক সকলো গুনাহ মাফ কৰি দিয়ে, কিন্তু তেওঁৰ ধাৰটো মাফ কৰি দিয়ে। ধাৰ তেওঁ আদায় কৰিবই লাগে। যেজা লাগিলে তেওঁ আদায় কৰক, তেওঁ সম্পত্তিৰে ল'ৰা ছোৱালী আদায় কৰক, পত্নী আদায় কৰক, পৰিয়াল আদায় কৰক, আদায় কৰিবই লাগিব। তাৰপিছত আৰু এটা হাদিছ আহিছে, চাব দেই। তাৰপিছত এটা হাদিছ আহিছে যে ৱাল্লাযী, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৱাল্লাযী নাফসু মুহাম্মাদিন বিয়াদিহি, যিজনৰ কবজাত মুহাম্মদৰ জান, মানে আল্লাহৰ কসম খাইছে, আল্লাহৰ কসম, সেইজনৰ কসম যিজনৰ জানৰ হাতত মুহাম্মদৰ জান, আল্লাহৰ কসম, লাউ আন্না রাজুলান কুতিলা ফি সাবিলিল্লাহ, যিজন মানুহে আল্লাহৰ ৰাস্তাত শ্বহীদ হৈ গ'ল, সুম্মা আশা, আকৌ তাক জিন্দা কৰি দিয়া হ'ল, সুম্মা কুতিলা ফি সাবিলিল্লাহ, আকৌ সি আল্লাহৰ ৰাস্তাত শ্বহীদ হ'ল, সুম্মা আশা, আকৌ জিন্দা হ'ল, সুম্মা কুতিলা ফি সাবিলিল্লাহ, আকৌ আল্লাহৰ ৰাস্তাত শ্বহীদ হৈ গ'ল। কেইবাৰ শ্বহীদ হ'ল? এবাৰ শ্বহীদ নহয়, দুবাৰ শ্বহীদ নহয়, তিনিবাৰ যদি শ্বহীদ হয়, তাৰপিছত কৈছে ওয়া আলাইহি দাইনুন, আৰু তাৰ ওপৰত যদি ধাৰ থাকে, মা দাখালাল জান্নাতা হাত্তা ইউকুদা দাইন, সি কেতিয়াও জান্নাতত দাখিল হ'ব নোৱাৰিব যেতিয়ালৈকে তাৰ ধাৰটো পৃথিৱীত সি মাৰি থৈ নাযায়। দেখিলে এইবিলাক ধেমালি কথা? তিনিবাৰো যদি শ্বহীদ হৈ যায় আৰু তাৰ ওপৰত যদি ধাৰ থাকে পৃথিৱীত থকা অৱস্থা, 1 টকা 1 পইচা, নয়া পইচা, 4 অনা পইচা যদি ধাৰ থাকে, কি হ'ব? তাৰ কেতিয়াও সি জান্নাতত দাখিল হ'ব নোৱাৰিব। ক'ব নোৱাৰিব যে মই শ্বহীদ হৈছোঁ আল্লাহ, নহয়, তুমি তোমাৰ আগতে ধাৰখিনি মাৰি লোৱা। শ্বহীদ হোৱাৰ যিখিনি স্বভাৱ, এই স্বভাৱখিনি যিজনে ধাৰ টকা পায় তাক দি দিয়া হ'ব। তাৰপিছত কি হ'ব? একো নাইকিয়া হ'ব, মুফলিছ হৈ যাব। এটা হাদিছ আহিছে যে মুফলিছ সেইজন নহয় যাৰ হাতত টকা পইচা নাই, মুফলিছ মিসকিন সেইজন নহয় যাৰ হাতত টকা পইচা নাই। মিসকিন সেইজন মানুহ যিজন মানুহে দুনিয়াত কাৰোবাক হক মাৰিছিল, যিজন মানুহে দুনিয়াত কাৰোবাক বেয়া কথা কৈছিল, যিজন মানুহে দুনিয়াত কাৰোবাৰ ধাৰ থৈ গৈছিল, আৰু সেইজন মানুহৰ পৰা কিয়ামত তেওঁ যিমান আল্লাহ আল্লাহ কৰক, যিমান তেওঁ ইবাদত নকৰক, বন্দেগী নকৰক, ইমান আল্লাহৰ উপাসনা নকৰক, তেওঁৰ যদি কাৰোবাৰ ধাৰ থৈ গৈছিল, তেওঁ যদি কাৰোবাক বেয়াকৈ মনত আঘাত লগাই থৈছিল, কাৰোবাক যদি তেওঁ বিপদ কৰি থৈ গৈছিল, চুগলি কৰি থৈ গৈছিল, কাৰোবাৰ অপকাৰ কৰি থৈ গৈছিল, সেইজন মানুহৰ কি হ'ব? কিয়ামতৰ দিনা তেওঁৰ যিখিনি স্বভাৱ কামাইছিল দিনদাৰী কৰি পেলাই, সেইখিনি স্বভাৱ তেওঁ পাব, কিন্তু সেইদিনাখন কিয়ামতৰ দিনা সেই স্বভাৱখিনি তেখেতে সেইজনক আদায় কৰি দিব লাগে। কাৰণ ধাৰটো দিবলৈ সেই সময়ত টকা পইচাৰ কথা নাই, কি দিব লাগিব? তাত কাৰেঞ্চি চলিব, একমাত্ৰ স্বভাৱ। এই স্বভাৱখিনিৰ পৰা তেওঁ ধাৰটো আদায় কৰি দিয়া। গতিকে দুনিয়াত থাকোঁতে কাকো লেনদেনৰ ক্ষেত্ৰত হওক, লেনদেন আদায় কৰি থৈ যাব লাগিব, ক্লিয়াৰ কৰি থৈ যাব লাগিব। আৰু লগতে কাৰোবাক যদি বেয়াকৈ কিবা কৈ থৈছে, কাৰোবাক যদি মাৰপিট কৰি থৈ অত্যাচাৰ কৰি থৈ গৈছে, কাৰোবাক যদি মুখেৰে কিবা আঘাত কৰি থৈ গৈছে, সেইখিনি দুনিয়াত থাকোঁতেই মৃত্যুৰ আগতে সেইখিনি মাফ কৰাই লৈ যাব লাগিব। তেতিয়াহে আমি আল্লাহৰ ওচৰত গৈ পেলাই মুক্তি পাব পাৰিম।